শ্ৰদ্ধা ৰাইজ 2014 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমবাৰৰ বাবে দেশত প্ৰধানমন্ত্ৰীৰ আসনত তেখেতে স্থান গ্ৰহণ কৰে 2016 চনত বিজেপিৰ চৰকাৰ হয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হয় 2021ত মই অসমৰ মুখ্যমন্ত্ৰী হওঁ মোৰ 4 বছৰ পাৰ হ'ল 9 বছৰ 10 মে তাৰিখে বিজেপি চৰকাৰৰ 9 বছৰ হ'ব মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ 4 বছৰ হ'ব এই 9 বছৰত যদি বাদ দিয়ে 47 চনৰ পৰা 2025 এই সময়ত অসমক আটাইতকৈ বেছি চৰকাৰ কাৰ আছিলে চৰকাৰ কংগ্ৰেছ দলৰ হয় না নহয় তৰুণ গগৈ ডাঙৰীয়া কিমান দিন মুখ্যমন্ত্ৰী আছিলে 15 বছৰ ইমান দীৰ্ঘকাল অসমত আগতে কোনেও মুখ্যমন্ত্ৰী হ'ব পৰা নাছিল 4টা বছৰত প্ৰথম 5 বছৰত কোভিড আহিলে হস্পিটাল বনোৱা হ'ল অক্সিজেন আইসিইউ ভ্যাকচিন আমি কিমান কাম কৰিছিলো কোভিডৰ সময়ত আপোনালোকে নিজে জানে 2021ৰ পৰা আমি কিমান কাম কৰিছো তাৰ বিষয়েও আপোনালোকে জানে কিন্তু কংগ্ৰেছৰ দিনত কি কাম হৈছিল তাৰ বিষয়ে কোনোবাই জানে নেকি কিবা আঁচনি আছিল নেকি কংগ্ৰেছৰ দিনত এছেম্বলিত যেতিয়া কংগ্ৰেছৰ লিডাৰ বিলাকক মই লগ পাওঁ অৰুণোদয় গালি পাৰি থাকে দিনে ৰাতিয়ে কিয় অৰুণোদয় দিব লাগে হিতাধিকাৰী হ'ব অৰুণোদয় লাগে নে নাই সঁচা কথা কওকচোন লাগে নে নাই কওকচোন এতিয়া মই কংগ্ৰেছক খুদু যে ঠিক আছে বাবা তহঁতি ইমান অৰুণোদয়ক বেয়া পাও অৰুণোদয় নাই কি হ'ব লাগে কচোন বোলে দাদা এইটো কেনেকৈ কওঁ মই অলপটো ক তহঁতৰ দিনত কি আঁচনি আছিলে মোৰটো খজুৱাই থাকে একো মনত নপৰে তেৰে মই কল অলপ চিন্তা কৰচোন লাহেকৈ কয় দাদা লুঙি আছিলে নেকি তাৰ পিছত কয় ধুতি আছিলে নেকি তাৰ পিছত কয় খুটা আছিলে কম্বল আছিলে আঠুৱা আছিলে আৰু আগনা বাঢ়ে পাঁচটাত ৰখি যায় যেনেকৈ আমি দুৰ্গা পূজাত পঞ্চমৃত দিও নহয় এওঁলোকেও চৰকাৰ চলোৱাৰ নামত লুঙি ধুতি খুটা কম্বল আঠুৱা বাস আৰু একো নাছিলে আৰু খুটাও কেনেকৈ দিছিলে বোলে ৰঙিয়াত আজি খুটা দিম 5000 মহিলা আহিলে খুটা ল'ব ট্ৰাকৰ ওপৰত 200 বান্ডিল খুটা এনেকৈ দলিয়াই দিয়া সবে জাপ মাৰি থাপ মাৰি জপ মাৰিব পৰে কাবাৰ হাতত লাগিলে যদি লাগিলে লাগা নাই যদি নাই মই ঠিক কৈছো না নাই অলপ মনত পেলাওকচোন মই ভুল কৈছো নেকি ইয়াতেও কিমান মহিলা আছে কংগ্ৰেছৰ দিনত এক লেটা খুটাৰ কাৰণে আজি বোলে এই মিটিং কালি বোলে এই মিটিং কালি বোলে এই মিটিং হয় না নহয় মনত আছে না নাই এতিয়া অৰুণোদয় আহে কবাত যাব লাগে নেকি নে বেংকত ডাইৰেক্ট আহে সঁচা কথা কওক বেংকত আহে কততে যাব নালাগে কংগ্ৰেছৰ দিনত খুটাৰ কাৰণেও যাব লাগে লুঙিৰ কাৰণেও যাব লাগে ধুতিৰ কাৰণেও যাব লাগে আঠুৱাৰ কাৰণেও যাব লাগে কম্বলৰ কাৰণেও যাব লাগে সেইকাৰণে মই কংগ্ৰেছ পাৰ্টিক কওঁ যে তহঁতে হাতৰ ছবিটো বাদ দে লুঙিৰ ছবিত ইলেকশ্যন উঠি দে বেয়া কৈছো নেকি মই শ্ৰদ্ধা ৰাইজ খুটা লুঙি ধুতি আঠুৱা কম্বল ইয়াৰ ৰাজনীতি শেষ হ'ব লাগে আৰু তাৰ কাৰণে অসমৰ ৰাইজে বিজেপি দলক ভোট দিলে বিজেপিৰ চৰকাৰ হ'ল আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিলো প্ৰথমবাৰ অসমত কোনেও শুনাও নাছিলে যে বেংকত টকা দিব পাৰি মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনালে আমি 830 টকা দিলো 16000 পৰিয়াল ৰঙিয়া কমলপুৰ হাজোৰ 16000 কৈ পৰিয়ালক আমি অৰুণোদয় দিলো অৰুণোদয় 1250 হল প্ৰথমতে 22000 এইবাৰ 40000 পৰিয়ালে ৰঙিয়া সমষ্টি কমলপুৰ সমষ্টি হাজো সমষ্টিত অৰুণোদয় পাব ফৰ্ম ফিল আপ হৈ গল কিন্তু মোক ভৱেশ কলিতাই কৈছে যে আমাৰ ইয়াত দুখীয়া মানুহ আৰু অলপ বাদ পৰি যাব
আমি কৈছো কোনো দুখীয়া মানুহ বাদ পৰিব নালাগে আৰু সেই কাৰণে আজি মই কমলপুৰৰ কাৰণে নতুনকৈ 4000 হাজোৰ কাৰণে 4000 আৰু ৰঙিয়াৰ কাৰণে আৰু 4000 অৰুণোদয় আঁচনি দিয়াৰ কথা মই সিদ্ধান্ত লৈছো কোনো দুখীয়া মানুহ যাতে বাদ পৰিব নালাগে ইলেকশ্যনৰ সময়ত পঞ্চায়তৰ কেণ্ডিডেট 7 তাৰিখে ইলেকশ্যন আছে গাঁৱত যাব দুখীয়া মানুহে ক'ব মই অৰুণোদয় পোৱা নাই নামটো লিখিব ভৱেশ কলিতাক দিব দিগন্ত কলিতাক দিব সুমন হৰিপ্ৰিয়াক দিব আৰু আপোনালোকক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিম সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গলো শ্ৰদ্ধাৰ ৰাইজ অৰুণোদয় হল ৰেশন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক চাউল দিলে ৰেশন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ চিকিৎসা পাব পাৰি 5 লাখ টকালৈকে আৰু বিজেপি চৰকাৰে কলেজত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিলে কিন্তু বিনামূলীয়া নামভৰ্তিৰ কাৰণে কবাত গাঁওবুঢ়া সাৰ্টিফিকেট লাগে কবাত মৌজাদাৰৰ সাৰ্টিফিকেট লাগে কবাত পঞ্চায়তৰ সাৰ্টিফিকেট লাগে তাতো 600-700 টকা খৰচ হৈ যায় সেই কাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে ৰেশন কাৰ্ড দেখুৱালে কলেজত এডমিশন বিনামূলীয়া হৈ যাব ভাল হ'বনে নাই লুঙিতকৈ ভাল হ'বনে নাই হ'বতো শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাজ্যত যতে কিবা এটা স্কিম আহে ইনকাম সাৰ্টিফিকেট লাগে আৰু ইনকাম সাৰ্টিফিকেট মানে কৰবাত গৈ 200-300 টকা দিব লাগে এতিয়াৰ পৰা মই নিয়ম কৰিছো কোনো ইনকাম সাৰ্টিফিকেটৰ কাম নাই ৰেশন কাৰ্ড মানে ইনকাম সাৰ্টিফিকেট হ'বনে নাই ভাল শ্ৰদ্ধাৰ ৰাইজ এনেকৈ আমি অসমৰ মানুহৰ কাৰণে কাম কৰো লোকসভা ইলেকশ্যনৰ সময়ত মই ৰঙিয়াত আহিছিলো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ প্ৰাৰ্থী আছিলে প্ৰচেছন আৰু ৰঙিয়া ৰাইজে দিলীপ শইকীয়াক বহুত মৰম কৰিলে বহুত ভোট দিলে তেতিয়া মই কৈছিলো যে এইবাৰৰ পৰা জিঅ' টেগিঙত ৰাইজে কষ্ট খাব নালাগে নহলে 25,000 টকা জিঅ' টেগিঙতে যায় 20,000 জিঅ' টেগিঙতে যায় এইবাৰ জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে কৰিলে কোনবাই পইচা দিবলগীয়া হৈছে নেকি সঁচা কথা কওক কোনবাই পইচা দিবলগীয়া হৈছে নেকি আৰু যিসকলৰ জিঅ' টেগিং হোৱা নাই 10 মে তাৰিখৰ পৰা 15 দিন আপোনালোকে সময় পাব নিজৰ জিঅ' টেগিং নিজে কৰি লোৱা বাস নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব নিজেতো নিজৰ টকা নাখায় খাব জানো নিজেতো নিজৰ টকা নাখায় গতিকে এইবাৰ জিঅ' টেগিঙতো টকা নহব সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঘৰ নিয়ম অনুসৰি পাব তাৰো ব্যৱস্থা আমি কৰিছো চাউল হল মেডিকেল কাৰ্ড হল কলেজত নামভৰ্তি হল জিঅ' টেগিং হল কিন্তু ৰেশন কাৰ্ডখনত আৰু কিবা কিবি পালে ভাল আছিলে সেই কাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো 1 অক্টোবৰৰ পৰা কম দামত আপোনালোকক ৰেশন কাৰ্ডত দালিও দিম নিমখো দিম চেনিও দিম ভাল হ'বনে বেয়া হ'ব এফালে কওক ভাল হ'বনে বেয়া হ'ব ৰাস্তাত কওক ভাল হ'বনে বেয়া হ'ব লুঙিত কৈতো ভাল হ'ব হয় নে নহয় ধুতিত কৈতো ভাল হ'ব শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা দালি চেনি বজাৰতকৈ 30 টকা কম দামত পাব নিমখ 10 টকা কম দামত পাব কি লাগে মাই কি লাগে কি বুলি কৈছে এজনে কলেহে মই শুনা পাম মিঠাতেল কৈ আছে না হ'ব মই জানো এইটোৱে ক'ব বুলি কিন্তু মিঠাতেলতকৈ আমাক এটা বস্তুৰ দৰকাৰ কেৰাচিনো নহয় আমাক দৰকাৰ হৈছে গেছৰ সিলিন্ডাৰ আমি কম দামত পাব লাগে হয় না নহয় এতিয়া চাওক মই আপোনালোকৰ চিন্তা আপোনালোকতকৈ বেছি কৰো নে নাই এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো গেছৰ সিলিন্ডাৰৰ দামো আমি 600-650 ভিতৰত আপোনালোকক কৰি দিম হ'ব
আৰু যাৰ যাৰ হাতত উজ্জ্বলা গেছৰ কাৰ্ড আছে গেছৰ চিলিণ্ডাৰ 250 টকাত পাই যাব ভাল হ'ব না বেয়া হ'ব লগতে মিঠাতেলটো শুনি গলো কি কৰিব পাৰো চাও ঠিক আছে এতিয়া আপোনালোকে চাওক বিজেপি চৰকাৰ আহিলে ধুতি দিয়া নাই লুনি দিয়া নাই কম্বল দিয়া নাই খুটা দিয়া নাই আঠুৱা দিয়া নাই আমি কি দিছো অৰুণোদয় কৃষক সন্মান নিধি শৌচাগাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম বিনামূলীয়াকৈ কলেজত এডমিশন আৰু নিযুত মইনা আঁচনি ক্লাছ 9ত চাইকেল আৰু 1 অক্টোবৰৰ পৰা কম দামত নিমখ দালি চেনি আৰু গেছৰ চিলিণ্ডাৰ মই দলঙৰ কথা কোৱাই নাই ৰঙিয়া সমষ্টিত কিমান ৰাস্তা হল দলং হল এছডিঅ নতুন অফিস হল হাজো খোৱালকুছিত কি হল কমলপুৰত কি হল মুদি ডাঙৰীয়াই কিমান ডাঙৰ ৰাস্তা বনাইছে এইবোৰটো কোৱাই নাই মই অকল মানুহৰ জীৱনৰ কথা কৈছো শ্ৰদ্ধা ৰাইজ ক্লাছ 9ত সাইকেল পালো নিযুত মইনা আহিলে আজি আপোনালোকে চিন্তা কৰক দেউতাক মাকে ছোৱালীৰ পঢ়াৰ চিন্তা কৰিব নালাগে নিযুত মইনা আঁচনিৰ জৰিয়তে আজি ছোৱালীয়ে পঢ়িব পাৰিছে নে নাই পৰা এই কাম কাৰ লাভ হৈছে কিছুমানে কয় মহিলাক দিয়ে পুৰুষক নিদিয়ে আৰে অৰুণোদয় টকা মহিলা পালে পুৰুষৰে হেঁচাটো কমে না নাই ঘৰখন চলাতে কমে না নাই গেছৰ চিলিণ্ডাৰ পালে পুৰুষৰে টকা বাচিব না নাই ছোৱালীজনীৰ কলেজত পঢ়িবৰ কাৰণে মাহত 1250 টকা দিলে দেউতাকৰ কষ্ট কমিব না নাই দেউতাকৰ কামটো মামাই কৰি আছে নে নাই দেউতাকৰ কামটো মামাই কৰি আছে নে নাই কক শ্ৰদ্ধা ৰাইজ আৰু এটা কথা মই মাজে মাজে চিন্তা কৰো মেট্ৰিক পৰীক্ষাৰ সময়ত কেতিয়াবা মই মোৰ লগৰ লৰাৰ ঘৰত যাওঁ বোলে এই লৰাটোক কচোন গাখীৰ নাখায় পঢ়াত ভাল হ'ব লাগে গাখীৰ খাব লাগে তা মই চিন্তা কৰো ইটো গাখীৰ আছে খোৱা নাই মানুহৰ ঘৰততো গাখীৰে নাই খাবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত আমাৰ মানুহে গাখীৰ নাখায় ঘৰত গাখীৰ আছে দুখীয়া মানুহক গাখীৰ লাগে গাখীৰ নাই আজি বহুত দুখীয়া লৰা ছোৱালী আছে মেট্ৰিক পৰীক্ষা দিব লাগে গাখীৰ কাপ খাব নোৱাৰে টিউচন এটা ল'ব নোৱাৰে নোটপেড কিনিব নোৱাৰে পেন কিনিব নোৱাৰে এইবাৰ মই সিদ্ধান্ত লৈছো যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব সকলোকে 300 টকাকৈ মাহত মই দি থাকিম যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয় দেউতাক মাকৰ কষ্ট কমিব নে নাই মাকে লৰা ছোৱালী গাখীৰ এগিলাস খুৱাব পাৰিলে মাকজনৰ মনটো শান্তি হ'বনে নাই আজি কোনে এইবিলাক কথা চিন্তা কৰিছে বিজেপি দলে চিন্তা কৰিছে মোদীয়ে চিন্তা কৰিছে দিলীপ শইকীয়াই চিন্তা কৰিছে ভৱেশ কলিতাই চিন্তা কৰিছে সুমন হৰিপ্ৰিয়াই চিন্তা কৰিছে দিগন্ত কলিতাই কৰিছে আমাৰ লুঙি ধুতিৰ প্ৰতি মৰম নাই ৰাইজৰ প্ৰতি আমাৰ মৰম আছে ঠিক কৈছো নে নাই শ্ৰদ্ধা ৰাইজ আৰু আপোনালোকে চিন্তা কৰক আমি কেনেকে সমাজখন আগুৱাই লৈ যাব খুজিছো আজি কংগ্ৰেছ চৰকাৰৰ দিনত অঙ্গনবাদী চাকৰি এটা পাবৰ কাৰণেও টকা ঘোষ দিবলগীয়া হৈছিল আজি এছিএছ এপিএছৰ কাৰণে বাবা মই যোৱাৰ সময়ত লৈ যাম এছিএছ এপিএছৰ কাৰণে 1 কোটি টকালৈকে ঘোষ দিব লাগিছিল আজি কংগ্ৰেছ চৰকাৰৰ দিনবিলাক পাৰ হৈ গল বিজেপি চৰকাৰৰ দিনত আজি আমি প্ৰত্যেকটো পৰ্যায়তে মানুহৰ বাবে যুঁজিছো চাকৰি নামত টকা খোৱাটো অসমত নিয়ম আছিল কংগ্ৰেছৰ মানুহবিলাকে যিমান ডাঙৰ ঘৰ বনাইছে গাড়ী কিনিছে সব চাকৰি নামত লোৱা টকা 1.5 লাখ লৰা ছোৱালীক মই চাকৰি দিলো 1 লাখ কৰি ললে মোৰ ঘৰত 1500 কোটি টকা জমা হলহেতেন বিজেপিৰ সকলো মানুহৰ ঘৰবোৰ পকা হলহেতেন কিন্তু আজি প্ৰথমবাৰৰ বাবে অসমত চৰকাৰী চাকৰিৰ কাৰণে তামুল পান এখনো খুৱাব নালাগে আজি আমি এনেকে চৰকাৰ চলাইছো আজি অঙ্গনবাদী কেন্দ্ৰ পাৰৰ বা আছিলে
আজি আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছো গভৰ্ণমেণ্ট স্কুলবিলাক মৰি গৈছিলে আজি আমি 8 কোটিকৈ টকা দি নতুনকৈ বনাম ডন বস্কো সেন্ট মেৰিজত কৈও আমাৰ স্কুলবিলাক আমি ধুনীয়া কৰিম সকলোৱে ভাবিছে ইটো সব কৈ গৈ আছে 10,000 টোৰ কথা নকয় কিয় ভাবি আছে না নাই জুবিন গাৰ্গে হিট গানটো লাষ্টত গায় নে নাগায় গতিকে এইটো মই লাষ্টলৈকে থৈ দিছো ঠিক আছে চিন্তা কৰিব নালাগে গোৱাটো মানে কোৱাটো কমেই কিন্তু হিট গানটো আগতে গাই দিলে কোনবাই উঠি যাব পাৰে নহয় আজি আপোনালোকে দেখিছে চাকৰিত টকা দিব নালাগে বসুন্ধৰাই মাটি দিছে আৰু আজি আমাৰ ৰাজ্যখন অনন্য দিশলৈকে আগবাঢ়িছে লাচিত বৰফুকনে বিশ্ব স্বীকৃতি পালে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হল চৰাইদেউ মৈদামে আন্তৰ্জাতিক স্বীকৃতি পালে ঝুমুৰ বিহুৱে আজি বিশ্বৰ সমাদৰ লাভ কৰিলে শ্ৰদ্ধাৰ ৰাইজ কেইদিনমান আগতে আমি অসমত এডভান্টেজ আসাম 2.0 অনুষ্ঠিত কৰিছিলো 5 লাখ কোটি টকাৰ বিনিয়োগ অসমত আহিব বহুতে মনত ভাবিব পাৰে ইন্ডাষ্ট্ৰি আহিলে মোৰ কি লাভ হ'ব আপোনালোকে এবাৰ চিন্তা কৰক অসমৰ কিমান লৰা ছোৱালী আজি বাংগালুৰত আছে কেৰেলাত আছে তামিলনাডুত আছে কিমান দৰমহা পায় 7,000-8,000 টকা সিকিউৰিটি গাৰ্ডৰ কাম কৰে বেমাৰ হলে চিকিৎসা নাপায় মৃত্যু হলে মিত্ৰ দেহ বাপেক মাকে ঘূৰাই আনিব নোৱাৰে আজি মোৰ সংকল্প অসমক আমি উদ্যোগীকৰণ কৰিম 7,000-8,000 টকাত কাম কৰিব যোৱা লৰা ছোৱালী বিলাকক মাকৰ বুকুলৈ আকৌ আমি উভতাই আনিম আমাৰ অসমলৈ উভতাই আনিম আজি যদি এই চিন্তা আমি 20 বছৰ আগত কৰিলো হেতেন আমাৰ অসম পৰিৱৰ্তন হল হেতেন আজি প্ৰত্যেকটো দিনাই কেৰালাৰ পৰা মোলৈকে ফোন আহে তামিলনাডুৰ পৰা ফোন আহে মোৰ বেমাৰ হৈছে মোৰ লৰা ঢুকাইছে কিয় যাব লাগে আমাৰ লৰা 1 লাখ টকাৰ কাৰণে যাওক 50,000 টকাৰ কাৰণে যাওক 7,000-8,000 টকাৰ কাৰণে মাকৰ বুকুৰ লৰা কেৰালাত থাকে নতুনকৈ বিয়া কৰাই ঘৈণীয়েক ঘৰত থাকে হাজবেণ্ড স্বামী গৈ কেৰালা তামিলনাডুত কাম কৰে মাত্ৰ 8,000 টকাৰ কাৰণে শ্ৰদ্ধা ৰাইজ বিজেপি চৰকাৰৰ সংকল্প অসমখনক আমি উদ্যোগীকৰণ কৰিম আৰু ঘৰৰ লৰা আমি ঘৰলৈকে উভতাই আনিম ইও আমাৰ লক্ষ্য শ্ৰদ্ধা ৰাইজ আমি বিজেপি দলে যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে অসমত শান্তি আহিব আজি অসমত বোমা বিস্ফোৰণ নাই আজি অসমত গুলি নাই আজি অসমত আন্দোলন নাই আজি অসমখনে শান্তিৰ দিশত আগবাঢ়িছে প্ৰগতিৰ দিশত আগবাঢ়িছে আৰু এনেকৈ যদি আমি 5টা বছৰ আৰু চলাব পাৰো অসম ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাত মোৰ কোনো সন্দেহ নাই কংগ্ৰেছ দলে কয় এ সিএমএ এনে কৈছে 10,000 টকাটো নিদিয়ে আজিলৈকে মই যি কৈছো তাক কৰি আছো নে নাই কিবা কথা মিছ হৈছে নেকি কংগ্ৰেছৰ মানুহবিলাকে শুনিলক যে 1 এপ্ৰিল তাৰিখে বিহালীত আই মাতৃসকলক 10,000 টকা দি আমি আঁচনিৰ শুভাৰম্ভণি কৰিলো ভৱেশ কলিতা সুমন হৰিপ্ৰিয়া দিগন্ত কলিতাই জুন মাহৰ ভিতৰত এটা ডেট দিয়ক মই ৰঙিয়া হাজু কমলপুৰত আহি 10,000 টকাটো বিতাই থৈ গুচি যাম হিদনাখন কিন্তু ভাত পানী খাই যাম হ'ব আজিতো ইলেকশ্যনৰ কাৰণে আহিছো লগে লগে যাব লাগিব কিন্তু হিদিনাখন সময় লৈ আহিম আৰু এই 10,000 টকাৰ আঁচনিটোৰ বিষয়ে সকলোকক বুজাই যাম এই আঁচনিটো কি গছ লগোৱাৰ কাৰণে 10,000 টকা নহয় এই 10,000 টকাটো আমি ভাল কামত খৰচ কৰিম বিহালীত যেতিয়া মই 10,000 টকা দিলো এগৰাকী মহিলাই সেলফি উঠিলে সেলফিটো নহল কেমেৰাটো মোক কয় মোবাইলটো দলিয়াই দিম মামা আজি নতুন মোবাইল কিনিম মই মহিলাগৰাকীক কলো যে এই
10,000 টকা আমি ভাল কামত খৰচ কৰিম কি ভাল কাম মোৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰক কোনো আপত্তি নাই নিজৰ ব্যৱসায় কৰক মুৰ্গী কণী গাই গৰু আপোনালোকে যি কোনো ভাল কামত খৰচ কৰক আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিম কাক দিম যোনে 10,000ত মোবাইল কিনি দিলে ইহঁতি নাপাব কিন্তু আজিয়ে কিন্তু বুজাই দিছো কিন্তু যোনে মোবাইল নাই কিনা ভাল কামত 10,000 খৰচ কৰিছে অহা বছৰ তেওঁলোকক 25 দিম তাৰ পিছৰ বছৰ তেওঁলোকক আমি 50,000 টকা দিম এয়া মোৰ প্ৰতিশ্ৰুতি আৰু আজিলৈকে যি কৈছো টেটৰ চাকৰি সমান মানুহে বুজাই নাছিল যে বিনা পইচাত চাকৰি হ'ব পাৰে পুলিচৰ চাকৰি সমান মানুহে ভাবাই নাছিল যে বিনা পইচাত চাকৰি হ'ব পাৰে কোনেও ভাবাই নাছিল যে অসমত ইমান পৰিৱৰ্তন হ'ব পাৰে আজি আমি সকলো কৰিছো কাৰণ মানুহৰ ওপৰত আমাৰ বিশ্বাস আছে মানুহৰ ওপৰত মৰম আছে কংগ্ৰেছ চৰকাৰৰ দিনত এটা নামঘৰত কংগ্ৰেছ দলে এটা টকা দিছিল নেকি আপোনালোকে মনত পেলাওক আজি আমি অসমত 25,000 নামঘৰত আমি 3 লাখ কৈ টকা দিছো আৰু 25,000 নামঘৰক এই বছৰ আমি আৰু 3 লাখ কৈ টকা দিম কিয় আমি মেটেৰিয়েলিষ্টিক যুগ বস্তুবাদী যুগ কিন্তু বস্তুবাদী যুগতো আমি সনাতন হিন্দু ধৰ্মক আমি জীয়াই ৰাখিব লাগিব আৰু সেই কাৰণে আমি নামঘৰ মন্দিৰ আজি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে উদাৰভাৱে সকলোকে সহায় কৰিছে আমি নাৰায়ণকো সেৱা কৰিছো আৰু অৰুণোদয় চৰকাৰী চাকৰি নিযুত মইনাৰে নৰৰূপী মানুহকো আমি সেৱা কৰিছো আজি আমি নৰকো সেৱা কৰিছো নাৰায়ণকো সেৱা কৰিছো ভগৱানক সেৱা কৰাৰ লগে লগে ভকতকো সেৱা কৰিব লাগিব তেতিয়াহে মানুহে মুক্তি পাব পাৰে আৰু সেই কাৰণে আমি নৰ নাৰায়ণ দুইটাকে আজি বিজেপি দলে সেৱা কৰিছো আপোনালোকৰ বাবে দিনে ৰাতি কাম কৰিছো শ্ৰদ্ধা ৰাইজ দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত বিজেপিৰ চৰকাৰ পঞ্চায়তত যদি বিজেপিৰ চৰকাৰ হয় ট্ৰিপল ইঞ্জিনৰ চৰকাৰ হ'ব ৰেলগাড়ী স্পীডত চলিব না নাই আৰু সেই কাৰণে এই জিলা পৰিষদৰ কেন্দ্ৰখিনিৰ নাম সেই কাৰণে এই পঞ্চায়তৰ নিৰ্বাচনত সকলোৱে বিজেপি দলক ভোট দিব আৰু যত বিজেপি নাই তাতে হাতীৰ ছবিত ভোট দিব হ'ব হাতী মানে পদুম মানে ডাঙৰ কৰি কওক পদুম মানে হাতী মানে বাস